ভুৱা প্ৰমাণ পত্ৰৰে অসমত বৃহৎ নিযুক্তি কেলেংকাৰী চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। অসমীয়া যুৱক যুৱতী চাকৰিৰ পৰা পেটে ভাতে মাৰি বহিৰাজ্যৰ যুৱকক চাকৰিত নিযুক্তি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত নিযুক্তি লাভৰ বাবে বহিৰাজ্যৰ যুৱকে ব্যৱহাৰ কৰিছে অসমৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰ। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণ পত্ৰ জালিয়াতিৰে প্ৰস্তুত কৰি বহিৰাজ্যৰ বহু যুৱকে অসমৰ কোটাত নিযুক্তি লাভ কৰিছে। ভুৱা প্ৰমাণ পত্ৰৰ নিযুক্তি কেলেংকাৰী চৰ্চালৈ আহিছে যোৰহাটৰ এখন গাঁৱৰ নাম। যোৰহাটৰ নাওশলীয়া গাঁৱৰ স্থায়ী বাসিন্দাৰ ভুৱা প্ৰমাণ পত্ৰ উলিয়াই আৰু ভুৱা জাতিগত প্ৰমাণ পত্ৰ, বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি নিযুক্তি লাভ কৰা একাংশ যুৱকৰ নাম আহি পৰিছে নিউজ 18ৰ হাতত। CRPFত নিযুক্তি লাভ কৰিছে বিনয় কুমাৰ আৰু আক্ৰমে। অসম ৰাইফলছত নিযুক্তি লাভ কৰিছে সনু শৰ্মা, মুকেশ আৰু পৰমবীৰ গালাই। CISFত নিযুক্তি লাভ কৰিছে মন্তি নামৰ এজন যুৱকে। আটাইকেইজন যুৱকে যোৰহাটৰ নাওশলীয়া গাঁৱৰ ভুৱা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰিছিল। আনহাতে তেওঁলোকে নিযুক্তি লাভৰ বাবে ব্যৱহাৰ কৰা জাতিগত প্ৰমাণ পত্ৰ আৰু বাৰ্ষিক উপাৰ্জনৰ প্ৰমাণ পত্ৰসমূহো অসমৰ বিভিন্ন লোকৰ নামত ইস্যু হোৱা প্ৰমাণ পত্ৰ আছিল। ভুৱা প্ৰমাণ পত্ৰৰে নিযুক্তি লাভ কৰা এইসকল যুৱকে মাজুলীৰ জয়পুৰ পায়েং, তিনিচুকীয়াৰ গণপত শ্বাহ, যোৰহাটৰ পুৰণি গোহাঁইগাঁৱৰ বিতুৰঞ্জন দাস, বিশ্বনাথৰ আইনুল আনচাৰী, মাজুলীৰ কমল চন্দ্ৰ টায়ে, লখিমপুৰৰ ৰতন বেজৰ নামত প্ৰদান কৰা মানপত্ৰসমূহৰ নম্বৰ ব্যৱহাৰ কৰিছিল। কেৱল যোৰহাটেই নহয়, অসমীয়া যুৱক যুৱতীক কৌশলেৰে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰা বঞ্চিত কৰি বহিৰাজ্যৰ লোকে কৌশলেৰে নিযুক্তি লাভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। এতিয়া সবাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে বহিৰাজ্যৰ এইসকল লোকক অসমৰ ভুৱা মানপত্ৰৰে নিযুক্তি লাভৰ ক্ষেত্ৰত কোনে সহায় কৰি আছে? কেলেংকাৰীত কোনো প্ৰভাৱশালী লোক জড়িত আছে নেকি? তাক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। SSC ভৰ্তি চলিছিলে ইয়াত। এইবোৰ ঢেৰ বাহিৰৰ ল'ৰা আহিছিলে, যিটো অসমৰ চাৰ্টিফিকেটত ভৰ্তি হ'বলৈ আহিলে চাগে। ধৰিছিলোঁ আমি, আমাৰ লোকেল থানাটো চমজাই দিলোঁ। তাৰপিছত চালান হ'ল বুলি ক'লে, তাৰপিছত ইমান গম নাপালোঁ কি হ'লগৈ কেছটো। প্ৰায় ইয়াত ভৰ্তি হৈয়ে থাকে। এইটো এটা ৰিক্ৰুটমেণ্ট চেণ্টাৰে হ'লগৈ। তেতিয়া ইয়াত বাহিৰৰ ল'ৰা বহুত আহে, বহুত মানে UP বিহাৰ বেচিকেলি এইবোৰ ল'ৰা চাৰ্টিফিকেটবোৰ অসমৰ চাৰ্টিফিকেট লৈ আহে। আমি ধৰোঁ, পুলিচে চমজাওঁ, তাৰপিছত কি হয়গৈ এইবোৰ নাজানো। 2024ত ধৰিছিলোঁ 5-6টামান ল'ৰা। SSC তাৰপৰা ভৰ্তি হোৱা নাই ইয়াত তেতিয়াবা। সেই SSC লাষ্ট ভৰ্তিতে ধৰিছিলোঁ। অসমৰ চাৰ্টিফিকেট দেখাইছিলে, স্কুল চাৰ্টিফিকেট, PRC চব অসমৰ আছিলে। এতিয়া বাহিৰৰ ল'ৰা চব UP বিহাৰ চাকৰি পালেতো আছাম ৰাইফলত হওক, CRPFক হওক, অসমীয়া ল'ৰা দেখাই নাই আমি। আছাম ৰাইফলক হওক, আছাম ৰাইফলত আপোনাৰ অসমীয়া ল'ৰা নায়েই বুলি ধৰক, চব UP বিহাৰ, উত্তৰাখণ্ড এইবোৰ ল'ৰাই সোমাই আছে যিমান পাইছোঁ আমি। এইটো ব্যৱস্থা কৰিব লাগে। এইটো যেনেকৈ লোকেল থানাই আপুনি ভেৰিফিকেশ্যনবোৰ কেনেকৈ দিয়ে? এটা পুলিচ ভেৰিফিকেশ্যন আহে চাকৰি পালে, সেইটো ভেৰিফিকেশ্যন কেনেকৈ দিয়ে সিহঁতি? ইয়াৰ স্থায়ী নিবাসী হয় নহয়, এইটো ভেৰিফিকেশ্যন এটা আহে। হয়, এইটো ডাঙৰ স্কেম চলি আছে, বহুত ডাঙৰ স্কেম চলি আছে চাকৰিৰ ক্ষেত্ৰত। সঁচা কথা ক'বলৈ হ'লে এইটো আজিৰ কথা নহয়, আজি যিমান বাৰ ভৰ্তি হৈছে আমি প্ৰায় মানে কেইবাবছৰ আজি 2017 চনৰ পৰা দেখি আছোঁ এইটো স্কেম চলি আছে। আৰু ইয়াত বহুতে কেইবাবাৰ হুলস্থুল হৈছে। আমি মানুহ নি পেলাই এনেকৈ থানাত চমজাই দিছোঁ ধৰক। তাৰপিছতে ধৰ এইটো বন্ধটো হোৱা নাই এতিয়া, এইটোৱে চলি আছে ধৰক। এতিয়া 2022ত এবাৰ হৈছিলে, 2024 চনত হৈছিলে। কি হয় মানে মানুহ এটা অসমৰ কোটা যেন চাপ'জ যে অসমীয়া ল'ৰাখিনি আমিতো চিনি পামেই। তেতিয়া ধৰক অসমৰ কোটাত বাহিৰা মানুহ আহি সোমাই দিয়েহি। ডকুমেণ্টছ চেক কৰি গম পায়তো অসমীয়া ল'ৰা নহয়, হাৰিয়ানা, UP বিহাৰ ফালৰ ল'ৰা। অসমীয়া একোৱেই নাজানে। তাৰপৰা ডকুমেণ্ট দেখিব আপোনাৰ ক'ৰবাত তিনিচুকীয়া, গুৱাহাটী ধৰক, কেতিয়াবা যোৰহাটৰো ধৰক ওলাব এনেকুৱা। তেতিয়া আপুনি মুখে মাতিব নহয় আৰু তেতিয়া ভাবোঁ কি জানি কোন হয় বোলে, এইটো আমি ইয়াতে থকা বোলে, আমুক স্কুলৰ পৰা পঢ়া। এই সাংঘাতিক ডকুমেণ্টছ, চব ডকুমেণ্টছ উলিয়াই দিয়ে, এইটো জেড উলিয়াই দিয়ে। কিবা ছিষ্টেমত খেলি মেলি এটা হৈ আছে, সেইটো কাৰণে পাৰিছে। আৰু তেওঁলোকে আহি পেলাই ইয়াত মাত্ৰা খাৰাহে হয় আৰু 99% তেওঁলোক চাকৰি পোৱাটো চিয়ৰ। মাজে মাজে তেনেকৈ আহিয়ে থাকে, এনে গ্ৰুপ এটা আহিব ধৰক, তেতিয়া আমি গম নাপাওঁ, তেতিয়াহে গম পাওঁ যে ভৰ্তি চলি আছে। এনে ক্লাৰ্ক পোষ্ট ওলাইছে বা কিবা পোষ্ট 5-6টা পোষ্ট ল'লে বেলেগে গমেই নাপায়। বাহিৰৰ মানুহখিনি আহিলে গম পাম, ইয়াত কিবা এটা হৈছে, তেতিয়া গম পাম বোলে আমুকৰ পোষ্ট কোনো খালী হৈ আছে। এনেকুৱা এইবোৰ ডাঙৰ মানুহৰ হাত আছে কিবা কিবি আৰু।
হাজোৰ বৰ্ণিত নাৰী নিৰ্যাতনৰ ঘটনা পৰকীয়া প্ৰেমৰ সম্পৰ্ক গাপ দিবলৈ পত্নীক শাৰীৰিক নিৰ্যাতন হাদিউল আবেদিনৰ 4 বছৰ পূৰ্বে নলবাৰী লোহাৰ কাঠাৰ মফিদা বেগমৰ সৈতে সামাজিক ৰীতি নীতিৰে বিবাহ হৈছিল হাদিউলৰ বিবাহৰ কিছুদিন পাছৰে পৰা যৌতুক বিচাৰি পত্নীৰ ওপৰত শাৰীৰিক অত্যাচাৰ আৰম্ভ কৰে আনকি সমহীয়া সন্তানৰ মাতৃ মফিদাক পেট্ৰল ঢালি হত্যাৰো চেষ্টা চলোৱাৰ অভিযোগ অন্য সম্প্ৰদায়ৰ এগৰাকী মহিলাৰে অবৈধ প্ৰেমৰ সম্পৰ্কৰ বাবে ভিন্ন অজুহাত দেখুৱাই মফিদাক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ প্ৰাণৰ শংকাত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে বিয়া হৈ আহিবা 3 বছৰ 4 বছৰে হ'ল বহুত মানসিক শাৰীৰিকভাৱে বহুত অত্যাচাৰ চলায় তথাপিও মই ভাবিছিলোঁ সংসাৰখন চলাম বুলি কিন্তু এতিয়া মই সংসাৰখন চলাব নোৱাৰোঁ আৰু সেইকাৰণে মই আইনৰ সহায় ল'ব বিচাৰিছোঁ আইনীটো মোক ভাল হেৰিটো এটা দিব সেইটো কাৰণতে মই আইনৰ কাষ চাপিছোঁ শিলঘাটত বাঘৰ মুক্ত বিচৰণক লৈ অব্যাহত আছে আতংক ঢেকিয়াপতীয়াৰ মুক্ত বিচৰণৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈছে বন বিভাগ কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে পাৰ হৈ যোৱা পথ আৰু ৰবৰ বাৰীৰ পৰা ত্ৰিকুলদাৰী মন্দিৰ সংযোগী এই পথত জাৰি কৰা হৈছে বিএনএছএছৰ 163 ধাৰা শিলঘাটৰ এই দুটাকৈ পথত বিয়লি 2 বজাৰ পৰা পুৱা 9 বজালৈকে চৰকাৰী বিষয়া কৰ্মচাৰীৰ বাহিৰে সাধাৰণ লোকৰ চলাচল বাৰণ কৰিছে প্ৰশাসনৰ এই নিষেধাজ্ঞা অৱমাননা কৰা সকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ 223 ধাৰাৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও প্ৰশাসনে প্ৰদান কৰিছে সকিয়নি কলিয়াবৰ চাহ বাগিচাৰ শ্ৰমিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নিয়মীয়া টহলৰ ব্যৱস্থা কৰিছে শিলঘাট বনখণ্ডৰ বনকৰ্মীয়ে দুটাকৈ ঢেকিয়াপতীয়া বাঘে আশ্ৰয় লৈ আছে শিলঘাটৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত বাঘ মানুহৰ সংঘাত নহবলৈ ৰাইজক প্ৰশাসনৰ নিষেধাজ্ঞা মানি চলিবলৈ আহ্বান বন বিভাগৰ বাগিচাত কৰ্মৰত শ্ৰমিকক একগোট হৈ কাম কৰিবলৈ কোৱা হৈছে আহ্বান জনোৱা হৈছে বিগত কিছুদিন ধৰি কলিয়াবৰ চাহ বাগিচাত দুটাকৈ ঢেকিয়াপতীয়া বাঘ বিচৰণ কৰাৰ পিছতে প্ৰশাসনে এই বাগিচাখনৰ মাজেৰে যোৱা পথটোত 163 ধাৰা জাৰি কৰিছে যাতে বিয়লি 2 বজাৰ পৰা পুৱা 9 বজালৈ এই বাগিচাৰ মাজেৰে যোৱা পথটোৱে কোনো লোকে যাতে যাব নোৱাৰে তাৰ বাবে বন বিভাগে পহৰাৰ ব্যৱস্থা কৰিছে এই মুহূৰ্তত মই যিহেতু কলিয়াবৰ চাহ বাগিচাতে আছোঁ আৰু কলিয়াবৰ চাহ বাগিচাৰ 2 নম্বৰ বাগানৰ এই যি নগা পথাৰ আছে এই নগা পথাৰতে দুদিন পূৰ্বে বাঘ দেখা গৈছিলে দুটা ঢেকিয়াপতীয়া বাঘ হয়তো এয়া মাক পোৱালি বাঘ হ'ব পাৰে আৰু সেই বাঘে এজনী গৰু নিধন কৰিছিল তাৰ পিছতে ইয়াত নগাঁও জিলাৰ আয়ুক্তগৰাকী আহিছিল আৰু তেওঁৰ এক নিৰ্দেশনা জাৰি কৰিছে যে বিয়লি 2 বজাৰ পৰা পুৱা 9 বজালৈ এই বাগিচাৰ মাজেৰে যি পথ আছে কামাখ্যা গাঁৱৰ পৰা শিলঘাটৰ কামাখ্যা মন্দিৰ সংযোগী যি পথ তাৰ সমান্তৰালকৈ শিলঘাটৰ ৰবৰবাৰীৰ পৰা ত্ৰিকুলধাৰী মন্দিৰলৈ যোৱা যি পথ আছে এই পথটোত কোনো সাধাৰণ লোকৰ চলাচল কৰিব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰী বাদে কোনো সাধাৰণ লোকে এই স্থানেৰে তেওঁলোকে চলাচল কৰিব নোৱাৰিব আৰু বন বিভাগে নিয়মীয়া টহলদাৰী দি আছে যাতে বাঘে মানুহৰ ক্ষতি কৰিব নোৱাৰে বাঘ মানুহৰ যাতে সংঘাত নহয় তাৰ বাবে তেওঁলোকে কৰ্তব্য পালন কৰিছে এই মুহূৰ্তত ইয়াত শিলঘাট বনখণ্ডৰ বন কৰ্মীসকল আছে আমি তেওঁলোকৰ পৰা জানিম যে বাঘ যিহেতু ওলাই আছে আপোনালোকে কৰ্তব্য পালন কৰি আছে ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত হয় যিহেতু আমাৰ সমজিলা আয়ুক্ত প্ৰশাসনে এটা নিৰ্দেশনা জাৰি কৰিছে 9 বজাৰ পৰা 2 বজালৈকে 2 বজাৰ পৰা ৰাতিপুৱা 9 বজালৈকে সেই অনুপাতে আমি যিটো নিয়মীয়া টহলদাৰী যিহেতু বাঘটো আমাৰ কামাখ্যা সংৰক্ষিত বনাঞ্চলত আছেই ইতিমধ্যে বাঘ আমি কালি দেখা পাইছোঁ গৰু পশুধন নিধন কৰিছে বাগিচালৈ আহে ইয়াত শ্ৰমিকেও কাম কৰি আছে সেই অনুপাতে আমি আমাৰ যিটো নিয়মীয়া টহলদাৰী কৰি আছোঁ